আজি ডিসেম্বৰ 26, 2025 আমি আকৌ গৈ আছোঁ টাৱাং। এয়া আমাৰ দাদা, আমাৰ পুৰা ফুল ফেমিলি। দাদাৰ নাম্বাৰটো দি দিম, যদি গাড়ী লাগে ইন'ভা ক্ৰিষ্টা কণ্টেক্ট কৰি ল'ব আৰু পুৰা ভিডিঅ'টো চাব। এইটো তেল ভৰাই লওঁ ইয়াতে আৰু ইয়াতে চাহ খাম। চাহটো খাই লওঁ আমি ইয়াতে। এই আমি পালোহি দুৰ্গা মন্দিৰ। জয় মা দুৰ্গা। এতিয়া আমি পাহাৰৰ কাষে কাষে গৈ আছোঁ দিৰাঙত। চাংটি বুলি ষ্টে কৰিম। আমি আগতীয়াকৈ ৰুম বুকিং কৰা নাই, আমি চাগে ৰুম নাপাম। এতিয়া পুৰা ছিজন হয় মানে, সেইকাৰণে চাওঁচোন বলক চাওঁ ৰুম পাওঁ কি না। ঝৰ্ণাটাত পানী নাই। আমি এটা ঝৰ্ণা পালোঁ। এই ঝৰ্ণাটো ইয়াতে আমি গাড়ীটো ষ্টপ কৰি পেলাই কেইটামান ফটো উঠিলোঁ। ফাৰ্ষ্ট টানেল পালোঁ। আমি নাগ মন্দিৰ পালোঁ আহি। এতিয়া অলপ খাব পাৰিলোঁ। ওম নম শিৱায়, হৰ হৰ মহাদেৱ, জয় ভোলেনাথ। গাড়ীটো পাৰ্ক কৰিছে ইয়াতে। এটা আমাৰ হোটেল হয়। তো এতিয়া আমি লাঞ্চ কৰিব সোমাইছোঁ। তো লাঞ্চৰ কাৰণে অৰ্ডাৰ দিছোঁ, বনাই আছে গৰম গৰম ভিতৰত। খানাত কি দিছে চাব পাৰিছে। ভেজ থালি হয়, 100 টকা থালি। এতিয়া দিৰাং পালোহি। দিৰাঙৰ টাউনটো চাব পাৰিছে। আমি এতিয়া নদীৰ কাষে কাষে চাংটিবেলিলৈ গৈ আছোঁ। ৰুমটো বুকিং কৰা নাই, চাওঁ কি পাওঁ, ৰুম পাওঁ কি নাপাওঁ একো ঠিক নাই। কি হ'ব ভগৱান জানে। ব'লকচোন চাওঁ। আমি ইয়াতে আপোনাৰ ৰুমৰ নাম্বাৰ দি দিছোঁ, মানে ৰাস্তাত বৰ্ড লগোৱা আছে বহুত ৰুমৰ। এইবিলাক নাম্বাৰ আপোনালোকে ছেভ কৰি থ'ব। কেতিয়াবা যদি যায় দিৰাঙত বা মানে চাংটিবেলিত, এই নাম্বাৰবিলাকত কল কৰি পেলাই ৰুম বুকিং কৰি ল'ব পাৰিব, বা আপুনি অনলাইনো বুকিং কৰি ল'ব। এইটো হ'ল লেট্ৰ' ৰিটেড চাংটিবেলিত হয়। আমি ইয়াতো চালোঁ মানে গৈ পেলাই, ইয়াতো খুজিলোঁ ৰুম নাই। বহুত কেইটা ৰিচৰ্ট মানে বহুত কেইটা আপোনাৰ হেৰিত গ'লোঁ, কিন্তু ক'তো ৰুম নাই, ক'তো ৰুম নাই। আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ ফুংষ্টত ষ্টে কৰিছিলোঁ। তো লাষ্টত আমি ফুংষ্টত গ'লোঁ। ফুংষ্টত গৈ পেলাই কি কৰিছোঁ চাওক বলক। ৰুম নাপালোঁ বুলি লাষ্টত ফুংষ্টত তো আমি ৰুম টেণ্ট ল'লোঁ। বিচাৰি লাষ্ট ফিনিচিং আমি এয়া টেণ্ট পালোঁ। তো এনেকা সৰু সৰু দুটা আছে আৰু এটা আছে ডাঙৰ। আমি এনেকুৱা ডাঙৰ দুটা লৈছোঁ ফেমিলিৰ কাৰণে। আৰু আপোনালোকে যদি কেতিয়াবা আহে, তো এনেকুৱা ঠাণ্ডা ছিজনত যদি আহে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীত, তেনেহ'লে আপোনালোকে ৰুম বুকিং কৰি আহিব। কিয় আপোনালোকৰ ইয়াত ৰুম পোৱা বহুত মুস্কিল, ৰুম পোৱা নাযায়। ইয়াত চব বুকিং আগৰ পৰা অনলাইনত বুকিং কৰি থৈ দিছে, আপোনালোকে অনলাইনত বুকিং কৰিব পাৰিব। তো যি নহওক মানে আমাৰ কেনেতো ভালেই এনেকৈ টেণ্টত থকা, কিন্তু ফেমিলি লৈ অকণ কষ্ট হ'ব, পোৱালি লৈ আৰু ফেমিলি লৈ কেনে। কিন্তু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, বহুত এনজয় হ'ব ৰাতি। টেণ্ট লগাইছে আমাৰ কাৰণে। মই গাড়ী এটা পাৰ্কিং কৰিছোঁ, গেছ লগাইছোঁ এতিয়া। আমি এতিয়া ৰাতি ইয়াতে বনফায়াৰ লগাই দিব।
এই আপোনালোকক কৈছিলোঁ আৰু এটা ডাঙৰ ট্ৰেইন দিব এয়া দিছে আৰু ইয়াত চাব পাৰিছে বন ফ্ৰাই দিছে ধুনীয়া জুই পোৱা গোটেই ৰাতি ফূৰ্তি কৰিম আজি ইয়াত টোপনি নাই আজি পুৰা ৰাতি আমি বিহু নাচিম তো বিহু গানটো লগোৱা আকৌ বক্সটো আনিছে নহয় অঁ গান চান লগাই লওঁ ভাল লাগিব অকণমান সৰু সৰু বক্স এইটো এতিয়া চলাম আমি টাৱাং ফুৰিব যাম বুলি বক্সটো কালি কিনিছোঁ কি বনাই আছা বুট ফ্ৰাই কি বনাই আছে সংগীতা এয়া চিকেন পকৰা বনাই আছোঁ তাৰপিছত হ'ব চিকেন আৰু ইপিনে আলু ফ্ৰাই কৰি আছোঁ किसी और कहूँ फिलहाल कि तेरा हो जाऊं मैं किसी और कहूँ फिलहाल कि तेरा हो जाऊं কি ধুনীয়া এটা পৰিৱেশ চাওক না আমি আছোঁ চাংটিবিলিত টেণ্ট লৈছোঁ এইপিনে বক্স বাজি আছে এইপিনে বনফায়াৰ আমাৰ গাড়ী ইয়াতে একদম কি মজা পৰিৱেশ মানে আপোনালোকে চাই পেলাইও পস্তাব আহিব ফুৰিবৰ কাৰণে ইয়াতে देखो तुझे यारा এইয়া ইয়াত আমি লোকেল মুৰ্গী আনিছোঁ 3 কেজি এতিয়া মছলাটো ফ্ৰাই হৈ গৈছে এতিয়া মই চিকেনটো দি দিম सबसे মই ঘৰৰ পৰা চব ধুনীয়াকৈ ধুই লৈ আহিছোঁ रूह से जाऊं मैं मिला जो तू यहाँ मुझको हो पाया मुश्किल सी घड़ियां साथी अब जो तो एक बात कहूं तुझसे तू पास है जाए মাংস ফ্ৰাই হৈ গৈছে চাবই পাৰিছে কালাৰটো ইমান ধুনীয়া আহিছে এতিয়া পানী দি দিম এয়া চিকেনটো মোটামুটি হৈ গৈছে মই ইয়াত গৰম মছলা দি দিছোঁ আৰু চাব পাৰিছে তো এনেকুৱা পিকনিক কাৰ কাৰ ভাল লাগে কমেণ্ট কৰি জনাব আৰু ইয়াত নেটৱৰ্কৰ বহুত প্ৰব্লেম সেইটো কাৰণে মই এটা ভিডিঅ' বনাব পৰা নাই এইটো আমাৰ সৰুজনী খেলি আছে বন্ধুগণ এতিয়া ৰাতি 1 বাজে আমি এতিয়ালৈকে জুই পুৱাই আছোঁ আমি ক'ত আছোঁ এতিয়া শান্তি ভেলি এয়া আমাৰ ৰুম ইয়াতে আছে টেণ্ট হাউচ সব খুই গৈছে সব টোপনি গৈছে আমি এতিয়ালৈকে টোপনি নাই আমাৰ আমি 1 বাজে আমি এনজয় কৰিম জুই জ্বলাই আছোঁ খুৱাই দি আছোঁ তুমি কি খাই আছা তোমাক মই ভাত খুৱাই দি আছোঁ কি খুৱাই দিছা তো গাইজ আমি টেণ্টৰ ভিতৰত সোমাই গৈছোঁ শুব কেনে এয়া গুড নাইট এভৰিৱান চবে শুই গৈছে এয়া মোৰ টিকলিটো শুই গৈছে ফাৰ্ষ্ট টাইম এটা 2 ডিগ্ৰী সেলসিয়াস তো ঠাণ্ডা এতিয়া মাত্ৰ 2 ডিগ্ৰী সেলসিয়াস ফাৰ্ষ্ট টাইম আমি এনেকুৱা টেণ্টত আছোঁ কিন্তু বহুত মনত ইচ্ছা আছিল এনেকুৱা শুব কেনে লাইফত কিন্তু আজি পাই গৈছোঁ এইকাৰণে বহুত হেভি তো ড্ৰিম পূৰা হৈ গ'ল আজি মোটামুটি আমি হোটেল বহুত জেগাত থাকিছোঁ কিন্তু এইটো মজাটো বহুত বেলেগ টাইপৰ তো সবাই গুড নাইট কৈ দিয়া গুড নাইট তো গুড নাইট ৰাতিপুৱা দেখা হ'ব আকৌ পাৰ্ট 2 তো বাই বাই